স্বাগতম এগিলাস মদ খাই জুবিন গাৰ্গৰ বাবে ন্যায় দাবী কৰিলে মায়াবিনী গালে জুবিন গাৰ্গে ন্যায় নাপায় জুবিন গাৰ্গে ন্যায় পাবলৈ হলে অসমবাসীয়ে ধৈৰ্যৰে শান্তিৰে অপেক্ষা কৰিব লাগিব আৰু উদ্ভণ্ডালি যিসকলে জুবিন ক্ষেত্ৰত কৰিছে হুৰা সেৱন কৰি সেই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু জুবিন ক্ষেত্ৰৰ প্ৰৱেশ পথত এখন দুৱাৰ বহুৱাব লাগে এখন গেট বহুৱাব লাগে য'ত হুৰা পাই যি হুৰা সেৱন কৰি যিসকল লোক যায় তেওঁলোকক বন্ধ কৰি দিবলৈ সক্ষম হয় সৰকাৰক জুবিন ক্ষেত্ৰত লৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে এতিয়া দল সংগঠনৰ তৰফৰ পৰা অসমীয়া যুৱ মঞ্চ আৰু আতাসু জনাইছে সৰকাৰলৈ এই আহ্বান লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ জুবিন গাৰ্গৰ সমাধিস্থলীত ৰাজনীতি কৰাটো বন্ধ কৰক যিসকলে জুবিন গাৰ্গৰ সমাধিস্থলীত গৈ ৰাজনীতি কৰিছে এই ৰাজনীতি কৰাটো এতিয়া বন্ধ হ'ব লাগে এগিলাস মদ খাই মায়াবিনী গালে জুবিন দাই ন্যায় নাপায় জুবিন দাই এগিলাস মদ খাই যিসকলে মায়াবিনী গাইছে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে তেওঁলোকৰ বাবে জুবিন দাই ন্যায় নাপায় হুৰাপান কৰি যোৱাসকলক জুবিন ক্ষেত্ৰত সোমাবলৈ দিবই নালাগে জুবিন ক্ষেত্ৰত মদ খাই উদ্ভণ্ডালি কৰাটো কেতিয়াও মানি লোৱা নহ'ব যিসকলে মদ খাই উদ্ভণ্ডালি কৰিছে নাকি লগাব লাগে এই লোকসকলক উদ্ভণ্ডালি কৰা সকলক চৰকাৰে নাকি লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক সমাধিস্থলীত ৰাজনৈতিক স্লোগান দিয়াটো বন্ধ কৰক সেয়া জুবিন ক্ষেত্ৰ হয় জুবিন গাৰ্গ জাতীয় বীৰ হয় গতিকে এই জাতীয় বীৰৰ স্থলীত জুবিন ক্ষেত্ৰত কোনো কাৰণে ৰাজনৈতিক স্লোগান গ্ৰহণযোগ্য নহয় জুবিন গাৰ্গক ন্যায় দিবলৈ এনে ৰাজনীতি বন্ধ হ'ব লাগে জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গক ন্যায় দিবই লাগিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব কিন্তু জুবিন গাৰ্গৰ নামত ৰাজনৈতিক ষড়যন্ত্ৰ নচলিব জুবিন গাৰ্গৰ পৰিয়ালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় বিচাৰিছে আৰু ন্যায় দিবই লাগিব আমি দেখা পাইছো জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি কৰা হৈছে বহু লোকে উদ্ভণ্ডালি কৰিছে জুবিন ক্ষেত্ৰত বহু দৃশ্য পোহৰলৈ আহিছে এনে উদ্ভণ্ডালি শীঘ্ৰে বন্ধ কৰিব লাগে বুলি এতিয়া দাবী উত্থাপন কৰিছে দল সংগঠনেও সৰকাৰ প্ৰশাসনক এই দাবী অসমীয়া যুৱ মঞ্চ আৰু আতাসুৰ আমি পুনৰ জনাইছো বহুকেইটা ঘটনা এতিয়া পোহৰলৈ আহিছে জুবিন ক্ষেত্ৰত একাংশ হুৰা পাইয়ে নিশা হুৰা সেৱন কৰি উদ্ভণ্ডালিৰ সৃষ্টি কৰিছে কালিৰ দিনটোতো এনে বহু তথ্য বা এনে বহু দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছিল কিন্তু এতিয়া ডাঙৰ কথা হৈছে যে এই উদ্ভণ্ডালি কৰা সকলৰ বাবে এতিয়া চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময়সীমা ধৰি দিব লগা হৈছে কাৰণ জুবিন গাৰ্গ কেৱল মাত্ৰ মদ খাই থকা ব্যক্তি নাছিল জুবিন গাৰ্গৰ সৃষ্টিৰাজি আজি সমগ্ৰ বিশ্ববাসীৰ সন্মুখত অসমক পৰিচয় দিবলৈ সক্ষম হৈছে গতিকে এই জুবিন ক্ষেত্ৰত কেতিয়াও কোনো কাৰণত এনে ধৰণৰ পৰিৱেশ বিনষ্ট হ'বলৈ দিয়া নহ'ব পুণ্যতীৰ্থ ভূমি হিচাপে থাকিব লাগিব আৰু পুণ্যতীৰ্থ হিচাপে জুবিন ক্ষেত্ৰক গঢ়ি তুলিবলৈ আমি প্ৰতিগৰাকী অসমীয়াই এই কথা বা এইসমূহ নীতি পালন কৰিব লাগিব গতিকে যিসকলে এগিলাস হুৰা সেৱন কৰি মায়াবিনী গাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে তেওঁলোকৰ মতে জুবিন গাৰ্গে ন্যায় নাপায় জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিবলৈ হলে কেৱল মাত্ৰ এগিলাস হুৰা সেৱন কৰি মায়াবিনী গালেই নহ'ব আৰু যিসকলে এগিলাস হুৰা সেৱন কৰি উদ্ভণ্ডালি কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ একশ্যন ল'ব লাগে আৰু কেৱল ইমানেই নহয় জুবিন ক্ষেত্ৰৰ প্ৰৱেশ পথত এখন গেট বহুৱাব লাগে য'ত প্ৰশাসন হস্তম হৈ থাকিব তৎপৰ হৈ থাকিব আৰু প্ৰশাসন হস্তম হৈ থাকিব তৎপৰ হৈ থাকিব হুৰা সেৱন কৰি যদি কোনো লোকে তাত প্ৰৱেশ কৰিব বিচাৰে লগে লগে আৰক্ষীয়ে কৰায়ত্ব কৰিব এনেধৰণে একশ্যন ল'ব লাগে আৰু ইয়াৰ প্ৰথমতে আপুনি এই দৃশ্য মন কৰক চাওক এইজন যুৱক হুৰা সেৱন কৰি নিশাৰ ভাগত জুবিন ক্ষেত্ৰতকৈ উদ্ভণ্ডালিৰ সৃষ্টি কৰিছিল এইজন যুৱকে আৰু পৰৱৰ্তী সময়ত জুবিন ক্ষেত্ৰৰ পৰিৱেশ বিনষ্ট কৰা এই যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে চাওক এয়া মাত্ৰ এটা উদাহৰণ বহু ঘটনা আৰু সেই ঘটনাসমূহ কেতিয়া হয় মাজনিশা হয় নিশাৰ ভাগত মাজনিশাৰ সময়ছোৱাত এই লোকসকলে জুবিন ক্ষেত্ৰতকৈ উদ্ভণ্ডালি কৰে তাত যিসকল নিৰাপত্তাৰ দায়িত্ব আছে প্ৰশাসনৰ লোক নিৰাপত্তাৰ দায়িত্ব থকা প্ৰশাসনৰ লোকসকলে তেওঁলোকে উভতি ধৰে আজি এটা মাহ উকলি গ'ল ৩৭টা দিন হ'ল এই দিনকেইটা আচলতে অসমবাসীয়ে কিমান দুখত দিন কটাইছে সেয়া সকলোৱে বুজিছে কিন্তু এই অপেক্ষাৰ উদ্দেশ্য হৈছে কেৱল মাত্ৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে গতিকে এনে অৱস্থাত জুবিন ক্ষেত্ৰৰ দৰে সেই পুণ্যতীৰ্থ যদি এনেধৰণৰ উদ্ভণ্ডালি পৰিৱেশ সৃষ্টি কৰে গতিকে এই লোকসকলৰ বিৰুদ্ধে একশ্যন লোৱাটো প্ৰয়োজন এয়া দল সংগঠনেও ইতিমধ্যে এই কথা অনুভৱ কৰিছে চাওক দুটা স্ক্ৰীনত আপোনালোকে দুটা দৃশ্য দেখিবলৈ পাইছে ইয়াত জুবিন অনুৰাগী যিসকল জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ বাবে ফুল উপহাৰ লৈ আহিছে সেইসকল লোকে বৰষুণত তিতিও জুবিন গাৰ্গক শ্ৰদ্ধা দিব দিছে কিন্তু এই লোকসকল যোৱাৰ পিছত জুবিন ক্ষেত্ৰত এনে একাংশ লোকে প্ৰৱেশ কৰে আৰু সেই লোকসকলে ৰাজনৈতিক স্লোগান দিয়ে আৰু সেই লোকসকলে জুবিন
ক্ষেত্ৰত গৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে আৰু এইজন যুৱক চাওক এই যুৱকজনে মাছ নিশা জুবিন ক্ষেত্ৰত গৈ উদ্ভণ্ডালিৰ সৃষ্টি কৰিছিল আৰু এই উদ্ভণ্ডালি কৰা এইজন যুৱক এই যুৱকজনক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে বিভিন্ন ধৰণৰ উচতনিমূলক মন্তব্য দিছিল তাত গৈ সেই জুবিন ক্ষেত্ৰ শূন্য তীৰ্থলৈ পৰিণত হৈছে আজিৰ দিনটোতো এই মুহূৰ্তটো যদি আপুনি যায় জুবিন ক্ষেত্ৰলৈ আপুনি তাত গৈ নাপাব কোনো শ্মশানৰ ৰূপ তাত কেৱল মাত্ৰ মন্দিৰ নামঘৰ সদৃশ পৰিৱেশ দেখিবলৈ পাব ধূপৰ সুগন্ধিয়ে চাকি বন্তিৰ সুগন্ধিয়ে আকাশ বতাহ এক প্ৰকাৰ মলমলাই আছে বিনন্দীয়া মায়াময় এক পৰিৱেশ দেখিব গতিকে এনে পৰিৱেশত গৈ এনেধৰণৰ উদ্ভণ্ডালি কৰা সকলৰ বিৰুদ্ধে একশন লোৱাটো এতিয়া খুবেই প্ৰয়োজন হৈ পৰিছে আৰু যি কথা এতিয়া উল্লেখ কৰিছে দল সংগঠনৰ তৰফৰ পৰাও অসমীয়া যুৱ মঞ্চ আৰু আনচৰ তৰফৰ পৰাও ইতিমধ্যে এই দাবী উত্থাপন কৰিছে শীঘ্ৰেই একশন ল'ব লাগে এগিলাচ খাই মায়াবিনী গালে জুবিন গাৰ্গে ন্যায় নাপায় সুৰাপান কৰি যোৱা সকলক জুবিন ক্ষেত্ৰত সোমাবলৈ দিব নালাগে আৰু সুৰাপান কৰা সকলক জুবিন ক্ষেত্ৰৰ প্ৰৱেশ দ্বাৰৰ পৰাই যাতে আঁতৰাই পঠাবলৈ সক্ষম হয় তাৰ বাবে জুবিন ক্ষেত্ৰৰ প্ৰৱেশ দ্বাৰত এখন গেট লগাব লাগে উদ্ভণ্ডালি যিসকলে কৰিছে চৰকাৰে নাকি লগোৱাৰ ব্যৱস্থা শীঘ্ৰেই কৰক আৰু মুখ্যমন্ত্ৰীলৈ এই কঠোৰ দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চ আৰু আনছে এই সন্দৰ্ভত আমি পোনে পোনে তেওঁলোকৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম য'ত জুবিন দা সমাধিস্থলীত ৰাজনৈতিক দলবিলাকে শ্লোগান দিয়াটো বন্ধ কৰিব লাগে তাত কংগ্ৰেছ বিজেপি এজিপি যি দলে নহওক তাত মানে ৰাজনীতিকটো বন্ধ কৰিব লাগে কাৰণ জুবিন দাক যদি ন্যায় দিবলৈ হ'লে এনেকুৱা যদি ৰাজনীতিকবিলাক হৈ থাকে এই ৰাজনীতিকবিলাক বন্ধ হ'ব লাগে কাৰণ আমি ন্যায় কাৰণে প্ৰতিবাদ কৰিছোঁ আমি ন্যায় পাব লাগিব যিহেতু জুবিন দা পৰিয়ালে ফাষ্ট ট্ৰেক আদালতে জড়িতে ন্যায় বিচাৰিছে যে ন্যায় পাব লাগে আৰু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাব বিচাৰিছোঁ যে ফাষ্ট ট্ৰেক আদালত জড়িতে ন্যায় দিব লাগে তাত দেখিছোঁ আমি উদ্ভণ্ডালি হৈছে জুবিন দা সমাধিস্থলীত উদ্ভণ্ডালি হৈছে কোনোবাই মদ খাই এগিলাচ মদ খাই বা এটা বটল খাই মায়াবিনী গালে নহ'ব তাত আৰু সেই ক্ষেত্ৰত চৰকাৰে তাত এটা ব্যৱস্থা ল'ব লাগে য'ত তাত মানে গেট বহাব লাগে যিটো আমাৰ হাততীচৰ ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱাৰ কাৰণে অসুবিধা হৈছে তাত চেক গেট বহাব লাগে আৰু যিসকলে মদ খাই তাত সোমাই সেইসকলক চেক কৰিব লাগে কাৰণ তাত কোনোবা এজন ব্যক্তি বা এখিনি ৰাজনৈতিক দলে গৈ তাত হাল্লা কৰিব কোনোবা এজন মদ খাই যদি তাত জুবিন দাক ন্যায় লাগে বুলি প্ৰতিবাদ কৰিব এইটো নহয় জুবিন দাক আমি ন্যায় কাৰণে আন্দোলন কৰি আছোঁ ন্যায় কাৰণে চৰকাৰক দাবী জনাই আছোঁ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক কাৰণ তাত যদি উদ্ভণ্ডালি কৰিব কোনোবাই মদ ভাং চিগাৰেট খাই তাত উদ্ভণ্ডালি কৰাটো আমি অসমীয়া যুৱ মঞ্চ বিচৰা নাই আৰু চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ অসমীয়া যুৱ মঞ্চই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আচলতে বিতৰ্কৰ সৃষ্টি হ'ব নালাগে প্ৰথম কথা আৰু জুবিন গাৰ্গে হিন্দু মুছলমান সকলোকে এক কৰি তেখেতে অসমখনক সকলো মানুহক এই মুহূৰ্তত একলগ কৰি তেখেতে আমাৰ মাজৰ পৰা বিদায় মাগিলে আৰু এই ছবিখন এই বাস্তৱ ছবিখন সকলোৱে আমি দেখা পালোঁ তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত আচলতে সাৰ্থকগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু লোক অসমৰ বিভিন্ন ঠাইৰ পৰা দিনে ৰাতি আহিছে আৰু তেখেতলোকে মৰমৰ আদৰৰ হেঁপাহৰ শিল্পীক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেখেতলোকে তাত উপস্থিত হৈছে তাৰ মাজতে কিন্তু আমি দেখা পাইছোঁ কিছু একাংশ যুৱক বা কিছু একাংশ লোকে আচলতে মদ খাই তাত উদ্ভণ্ডালি কৰা কিছুমান ভিডিঅ' আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ অতি দুখৰ বিষয় যে আচলতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এনে পৰিৱেশ আচলতে আমি কোনোদিনে কামনা কৰা নাছিলোঁ আৰু ভৱিষ্যতেও আমি এনে পৰিৱেশৰ আমি কামনা নকৰোঁ চৰকাৰে এছঅ'পিৰ কথা কৈ আছে আমি কিন্তু এটা কথা কওঁ যে যিসকলে মদ খাই ৰাতি জুবিন গাৰ্গ ক্ষেত্ৰত উদ্ভণ্ডালি অটপালি কৰিছে সেইসকলক কিন্তু চৰকাৰে নাকি লগাৰ ব্যৱস্থা গ্ৰহণ কৰক আচলতে আমি চৰকাৰকো দেখিছোঁ যে ৰাস্তাত ৰাতি তেখেতলোকে বিভাগীয় লোকৰ দ্বাৰা যিসকলে মদ খায় তেখেতলোকক ৰাতি পাইপেৰে পৰীক্ষা কৰি তেখেতলোকক জৰিমনা বিহাৰ এক ব্যৱস্থা গ্ৰহণ কৰে সেই একে ব্যৱস্থাৰে মই ভাবোঁ জুবিন সমাধি ক্ষেত্ৰতো তেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰক যাতে যিসকলে মদ খাই আহে তেখেতলোকক তেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰিলে মই ভাবোঁ যিসকল লোক আছে সেই লোকসকলৰ সমাগম যিসকল উদ্ভণ্ডালি কৰিম বুলি যদি কোনোবা আহিছে সেই লোকসকলৰ সমাগম সেই ক্ষেত্ৰত কমি যাব আৰু যিসকল সঁচা অন্তৰে লোক আহে সেই লোকসকলে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা হ'ব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আচলতে বিতৰ্কৰ সৃষ্টি হ'ব নালাগে প্ৰথম কথা আৰু জুবিন গাৰ্গে হিন্দু মুছলমান সকলোকে এক কৰি তেখেতে অসমখনক সকলো মানুহক এই মুহূৰ্তত
একলগ কৰি তেখেতে আমাৰ মাজৰ পৰা বিদায় মাগিলে আৰু এই ছবিখন এই বাস্তৱ ছবিখন সকলোৱে আমি দেখা পালোঁ তাত লগে লগে আমি এটা কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত আচলতে হাৰ্থবগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু লোক অসমৰ বিভিন্ন ঠাইৰ পৰা দিনে ৰাতি আহিছে আৰু তেখেতলোকে মৰমৰ আদৰৰ হেঁপাহৰ শিল্পীক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেখেতলোকে তাত উপস্থিত হৈছে তাৰ মাজতে কিন্তু আমি দেখা পাইছোঁ কিছু একাংশ যুৱক বা কিছু একাংশ লোকে আচলতে মদ খাই তাত উদ্ভণ্ডালি কৰা কিছুমান ভিডিঅ' আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ অতি দুখৰ বিষয় যে আচলতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এনে পৰিৱেশ আচলতে আমি কোনোদিনে কামনা কৰা নাছিলোঁ আৰু ভৱিষ্যতেও আমি এনে